Hello, good morning everyone. Welcome back to my channel. মই ৰাজেশ্ৰী আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি হয় বুধবাৰ আৰু বুধবাৰত হাৰাংগজা বজাৰ হয়। ভাইটি গ'ল হাৰাংগজা বজাৰতে বজাৰ কৰিবলৈ। মই আছোঁ ঘৰতে আৰু মোৰ ভতিজা আছে আৰু বৌ আছে। আমি তিনিজনে ঘৰতে আছোঁ। আজি কি হ'ল, আজি ৰাতিপুৱা মই মোৰ নিজৰ কামতে যাম বুলি ঘৰৰ পৰা ওলালোঁ, কিন্তু যোৱা নহ'ল। ইমান ডাঙৰ নদী পাৰ কৰা একদম সম্ভৱেই নহয় আৰু বহুত ডাঙৰকৈ পানী পৰিছে বুলি, নদীৰ পানী বাঢ়ি আহিছে বুলি যোৱা নহ'ল। আজি ঘৰতে আছোঁ আৰু ঘৰতে আহি টুকটাক কাম কৰি আছিলোঁ। তাৰপাছতে মোবাইলটো চালোঁ আৰু মোবাইল চোৱাৰ সময়তে মোৰ পটককৈ মনত পৰিলে, যোৱাকালি আমি ককা আইতাৰ ঘৰতে গৈছিলোঁ। যোৱাৰ সময়তে আমি আৰু এটা জেগাত গ'লোঁ মোৰ ভাইটিৰ লগতে। ভাইটিয়ে কৈছে ব'লা চাবলৈ যাওঁ। সেইটো মানে লেণ্ডশ্লাইড হোৱা জেগাতে মই বৌ আৰু ভতিজা আৰু ভাইটি আছে, আমি গ'লোঁ আৰু চবেই গৈ চাই আহিলোঁ। এইটো চাওক, মোৰ মগত কি আছে। মোৰ মগত আছে মেহেন্দি। মই মেহেন্দি লগাম বুলি মানে মেহেন্দিটো ওলাইছিলোঁ, কিন্তু আধা মেহেন্দি পূৰা মাটিতে পৰি গ'ল আৰু পকাত পৰিলে এটা কথা আছিলে, মাটিতে পৰি গ'ল। আৰু যিখিনি আছিলে সেইখিনি মই তিয়াই থৈছোঁ, সেইখিনি লগাম। আপোনালোকে ভিডিঅ'টো মানে চাই যাব আৰু মই এইখিনি লগাম। তাৰপাছত আহি আকৌ লগ পাম আৰু দেখুৱাম ভাইটিয়ে কি আনিছে বজাৰৰ পৰা। আপোনালোকে চাই যাব দেই। আৰু এতিয়া আমি আহি পালোঁ মিয়ুংগ্ৰ বস্তিত, মানে মোৰ দেউতা সিহঁতৰ গাঁৱতে। আৰু ভাইটিয়ে কৈ আছে ব'লা অলপ আগলৈ যাওঁ, চাই আহোঁ। মানে একচুৱেলি মানে কি হ'ল, যোৱাকালি মানে বহুত ডাঙৰকৈ লেণ্ডশ্লাইড হৈছে বোলে, সেইখিনি চাবলৈ যাওঁ বুলি ক'লে। তেতিয়া আমি ক'লোঁ আৰু ব'লা আমিও গৈ চাই আহোঁ ইমান ডাঙৰকৈ লেণ্ডশ্লাইড হৈছে। আজিতো পূৰা কি কয়, ট্ৰেইনো কেঞ্চেল হৈ গ'ল আৰু বাহিৰতো বন্ধ। এতিয়া গৈ আছোঁ আমি লেণ্ডশ্লাইড হোৱা জেগাটো চাবলৈ। আৰু চাওক, মানুহবিলাক চবেই খোজকাঢ়ি আহি আছে, ইমান কষ্ট কৰি আহি আছে। আৰু আমি গৈ আছোঁ চাবলৈ লেণ্ডশ্লাইড হোৱা জেগাটো। আৰু আমি অহাৰ সময়তে বহুত পেচেঞ্জাৰ মানুহ পালোঁ আৰু চবেই সুধিছে কি আমাক হেৰি কৰিব নেকি, মানে ড্ৰপ কৰিব নেকি। যেতিয়া সুধিলোঁ ক'ত যাবা, তেতিয়া ক'লে কি মানে কিবা এটা জেগাৰ নাম ক'লে, কিন্তু এইটো বহুত দূৰ হয়, ডিমা হাছাও পাৰ কৰি হয়, এইটোতো পচিবলটো নহয়। আৰু এইবোৰ হয় ৰেলৱে কোৱাৰ্টাৰ। চবেই আহি আছে একদম বহুত কষ্টকৈ। আছোঁ ৰেলৱে ট্ৰেক লাইন। এই অট'ত আছোঁ বুলি নহয়, আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰোঁ, বহুত দূৰ হয় জেগাটো ষ্টেচনৰ পৰা। আমি এতিয়া অটোৰ পৰা নামিছোঁ আৰু চাবলৈ কাৰণে গৈ আছোঁ। এইবোৰ কাপোৰবিলাক চাওক, পুতুলৰ কাপোৰবিলাক। খোজকাঢ়ি গৈ আছোঁ ইয়াৰ পৰা, আগততো নাযায় নেকি। এই পাহাৰবিলাক দেখিলে একদম মনটো বহুত শান্তি লাগে। একদম যিমান টেনশ্যনবিলাক আছে নহয়, যিমান টেনশ্যন হ'লেও নহয়, পাহাৰবিলাক চালে একদম মানে এটা ফ্ৰেছ এটা ফিল কৰোঁ আৰু চাওক, ইয়াতো জেচিবি দি পেলাই কামটো হৈ আছে। আৰু এইফালে বৌ ভিডিঅ' বনাই গৈ আছে। চাওকচোন, এইটো পাহাৰটো ইমান ধুনীয়া লাগিছে। জনাবচোন কেনেকুৱা লাগিছে এইটো পাহাৰটো, আপোনালোকৰ ভাল লাগিছে নে নাই। ইমান ধুনীয়া ভিউ। ওপৰতে ৰোড, তলত ৰেলৱে ট্ৰেক হয়। এই ওপৰ সে আমি আহি পালোঁ আৰু জগাতে চাবলৈ কেনেকুৱা লেণ্ডশ্লাইড হৈছে। সেই ওপৰৰ পৰা খহি আহিছে আৰু চাওক।
চাওকটো কেনেকুৱা পাহাৰটো একদম খহি আহিছে বহুত আমি যেতিয়া গাঁৱত আহোঁ ককাহঁতৰ গাঁৱতে তেতিয়া সদায় বাহিৰতেদি অহা হয় কিন্তু ইমান ধুনীয়া ভিউটো কেমেৰাত ৰেকৰ্ড কৰি থ'ম বুলি কেতিয়াও মানে ভবাই নহয় কিন্তু আজি আহি দেখিলোঁ লেণ্ডশ্লাইড হোৱা জগাৰ পৰা বহুত ধুনীয়া লাগিছে মই এতিয়া কেমেৰা কৰি আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰি আছোঁ চৰি এই হাততে মই হেৰি কৰিছোঁ নহয় পেনটো পৰি গ'ল চাওক মানুহ ক'ৰ পৰা আহি আছে একদম ময়ো গৈ আছোঁ লাহে লাহে আপোনালোকে দেখি আছে বহুত মানুহ আহি আছে একচুৱেলি লেণ্ডশ্লাইড হোৱাৰ কাৰণে ৰোড ক্ল'জ হৈ গ'ল আৰু ট্ৰেইনো কেঞ্চেল হৈ গ'ল সেই গতিকে মানুহ হাফলঙৰ পৰা আহি আধা ৰাস্তাত নামি পেলাই আকৌ খোজকাঢ়ি ইফালে আহি আছে এতিয়া আমি জগাটো চাই আহিলোঁ চাই অহাৰ পাছতে লাহে লাহে গৈ আছোঁ ঘৰতে কিন্তু চাই অহাৰ সময়তে এজন চিনাকি মানুহ পালোঁ আৰু চিনাকি মানুহৰ লগতে কথা পাতি বহুত ভাল লাগিছে বহুত দিন পিছতে মানে লগ পালোঁ আৰু মানে ল'ৰাটো মানে আমি এই ল'ৰাটোক মই ভাইটি বুলি মাতোঁ আৰু ভাইটিয়ে মানে ক'লে আৰু বাইদেউ বহুত দিন পিছতে দেখা পালোঁ আপোনাক বহুত ভাল লাগিছে মই আপোনালোকৰ ঘৰতে আহিম এদিন আৰু মোক ক'লে আৰু মোৰো ভাল লাগিছে আহিবা বুলি ক'লোঁ আৰু ইমান গৰম পৰিছে ইমান ৰ'দ দিছে মই অহাৰ সময়তে ছানগ্লাছ লৈ আনিলে ভাল হ'লেহেঁতেন হয় কিন্তু মই অনা নাই আৰু ইয়াতে ভাইটিয়ে মোক একদম হেৰি কৰি আছে আহা সোনকালে আহা হৈ গ'ল আৰু ভিডিঅ' ইমান বনাব নালাগে বুলি কৈ আছে মই ভাইটিক জোকালোঁ আৰু ভাইটিয়ে কৈছে মই এইবোৰ কথা কোৱা নাই নহয় এতিয়া পুতুলো এইটো হয় জাতিংগা লামপুৰৰ ষ্টেচন আৰু এইটো জাতিংগা লামপুৰ ষ্টেচন আমাৰ ককাহঁতৰ ঘৰৰ ওপৰতে হয় বেছি দূৰ নহয় আমাৰ ককাহঁতৰ ঘৰৰ ওপৰৰ পৰা আৰু আমি এতিয়া গৈ আছোঁ যোৱাৰ সময়তে মানে চকুত পৰিলে জাতিংগা লামপুৰ ষ্টেচনটো আৰু মই ভাইটিক ক'লোঁ ৰ'বা মই জাতিংগা লামপুৰ ষ্টেচনটো মই কেপচাৰ কৰি লওঁ এইটো হয় ষ্টেচন এই তাৰ ওপৰতে হয় ৰোড এই তাতেই লেণ্ডশ্লাইড হৈ গ'ল লেণ্ডশ্লাইড হোৱাৰ পাছতে একদম কিন্তু ট্ৰেইনো কেঞ্চেল হৈ গ'ল আৰু ৰোডো ব্লক হৈ গ'ল এইটো হয় পাহাৰ ইমান ধুনীয়া পাহাৰ আৰু জনাবচোন এই পাহাৰটো চাই কেনেকুৱা লাগিছে মোৰতো বহুত ভাল লাগিছে একদম কি ক'ম আৰু আপোনালোকক ক'বলৈ ভাষা নাই এতিয়া মই আপোনালোকক দেখুৱাব গৈ আছোঁ ভাইটিয়ে বজাৰৰ পৰা কি আনিছে মাছ আনিছে লগতে এইটো কি কয় কাকৰাল তিয়ঁহ আৰু এইটো আমি ডিমাচা ভাষাত জেংগা বুলি কওঁ সেইটো আনিছে এইটো হয় আজি আমাৰ বজাৰ